নমস্কাৰ আপোনালোকে চাই আছে মাজুলীৰ নিৰ্ভৰযোগ্য ডিজিটেল নিউজ পৰ্টেল মাজুলী টক। দৰ্শকসকল সত্ৰনগৰী মাজুলীৰ যিখন মাজুলীৰ পবিত্ৰ মাটি নাম প্ৰসংগ আৰু আধ্যাত্মিক পৰিৱেশে সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় দাঙি ধৰিছে। সেইখন মাজুলীত এতিয়া গুপুতভাৱে শিপাইছে এক অসাধু চক্ৰৰ ভয়ংকৰ ক'লা ব্যৱসায়। ড্ৰাগছ আৰু ভাং জাতীয় নিচাযুক্ত সামগ্ৰী এতিয়া মাজুলীৰ নৱপ্ৰজন্মৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু অপৰাধী যিমানেই চতুৰ নহওক কিয় আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিৰ পৰা সাৰি যোৱাটো ইমান সহজ নহয়। আজি আপোনালোকক দেখুৱাম মাজুলী আৰক্ষীৰ এক বৃহৎ সফলতাৰ এক্সক্লুচিভ দৃশ্য, যিয়ে সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেৱল ধনৰ লোভতেই মানুহে কিমান তললৈ নামিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ আজি পোহৰলৈ আহিছে। আপুনি শুনিলেই চক খাব। আৰক্ষীৰ পৰা সাৰি যাবলৈ এই চক্ৰতে নিচাজাতীয় সামগ্ৰী লুকিয়াই ৰাখিছিল ঘৰৰ পবিত্ৰ গোসাঁই ঘৰৰ থাপনাত। আনকি নিষ্পাপ শিশুৰ পঢ়া টেবুলতো আৰু বিচনাৰ তলতো গোপনে ভৰাই থোৱা হৈছিল ভাংসমূহ। পেৰাভাৰী গাঁৱত পুৱতি নিশা মাজুলী আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত এই ক'লা সাম্ৰাজ্য উৎখাত কৰিবলৈ সক্ষম হৈছে। প্ৰায় 50 লক্ষাধিক টকাৰ এই ভাং জব্দ কৰিছে মাজুলী আৰক্ষীয়ে। চাওঁ হওক ইয়াৰ এক বিতং প্ৰতিবেদন। মাজুলী আৰক্ষীৰ বৃহৎ জাল, গোসাঁইঘৰত লুকুৱাই থোৱা 50 লাখ টকাৰ ভাং জব্দ। পুৱতি নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্তিয়াৰ নেতৃত্বত মাজুলী আৰক্ষীৰ এটা বৃহৎ দলে পেৰাভাৰী গাঁৱত এক গোপন অভিযান চলায়। গাঁওখনৰ অনিল বৰা নামৰ লোকজনৰ বাসগৃহত চলোৱা এই অভিযান কালত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সমগ্ৰ মাজুলীত বিক্ৰীৰ বাবে মজুত কৰি ৰখা প্ৰায় 1 কুইণ্টল ভাং। লগতে অনিল বৰা ঘৰৰ পৰা নগদ প্ৰায় 4 লাখ টকা আৰু সৰবৰাহত ব্যৱহৃত 3খনকৈ গাড়ী আৰক্ষীয়ে জব্দ কৰে। আটাইতকৈ আচৰিত আৰু দুখজনক কথাটো হ'ল, কেৱল ধনৰ লোভত এই সৰবৰাহকাৰী পবিত্ৰ গোসাঁইঘৰৰ থাপনাতো লুকুৱাই ৰাখিছিল এই নিচাজাতীয় সামগ্ৰী। কেৱল সেয়াই নহয়, আৰক্ষীৰ চকুত ধূলি দিবলৈ ল'ৰা-ছোৱালীৰ পঢ়া টেবুল আৰু বিচনাৰ তলতো গোপনে ভৰাই থোৱা অৱস্থাত এক বৃহৎ পৰিমাণৰ ভাং উদ্ধাৰ কৰা হৈছে। এই সামগ্ৰীখিনি সমগ্ৰ মাজুলীৰ যুৱ প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ পৰিকল্পনা আছিল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে 3জন ব্যক্তিক হাতে লোটে কৰায়ত্ব কৰিছে। ইয়াৰে এজন হৈছে গৃহস্থ অনিল বৰা, আনহাতে বাকী 2জন হৈছে গুৱাহাটীৰ বিকি বৰ্মন আৰু গোগামুখৰ ফুলন গগৈ। আৰক্ষীৰ মাৰধান জেৰাত পৰৱৰ্তী সময়ত এই চক্ৰটোৰ লগত জড়িত আন বহু পৰোক্ষ লোকৰ নাম পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। মাজুলীক নিচামুক্ত কৰাৰ স্বাৰ্থত মাজুলী আৰক্ষীয়ে লোৱা এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। এই খবৰটো সকলোৰে মাজলৈ বিয়পাই দিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। মাজুলীৰ প্ৰতিটো সৰু-বৰ খবৰৰ আটাইতকৈ আগত পাবলৈ মাজুলী টক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।